এজন শাহজাহানে পত্নীৰ কাৰণে তাজমহল সাজিছিল। আন এজন শাহজাহানে মৰিয়াই মৰিয়াই হত্যা কৰে পত্নীক। অত্যাচাৰ কৰি কৰি শেষেই কৰি পেলালে পত্নীৰ জীৱন। স্বামী, শাহু শহুৰ, বায়েক ভিনীয়েক মিলি হত্যা বোৱাৰীক। ঘৰত চাহৰ বাবে চেনি নাই বুলিলেও চলাই অত্যাচাৰ। যদি কয় চেনি নাই তেতিয়াহ'লেও লাগি যায় সিহঁতে। বোলে কিয় চেনি নাই, সিদিনা আনিছিলোঁ চেনিবিলাক কি হ'ল, এনেকৈ সৰু সুৰা কথাটো আৰু সিহঁতে তাৰমানে মাৰধৰ কৰে। স্বামীয়ে মাৰিবলৈ অহাৰ আগতে শহুৰেকে খেদা মাৰি আহে। ল'ৰাটো মাৰিব নাহাতে আগতে দেউতাকে আহে মাৰিবলৈ ল'ৰাটোৰ। আহি কেনে ইমান মাৰপিট কৰে, আগতে বহুত মাৰপিট কৰিছে। অত্যাচাৰ কৰাৰ দিনা ঘৰৰ বাহিৰৰ পৰা তলা মাৰি ঘৰত সোমোৱাই থৈ তাইক। আহিব নোৱাৰে, ভিতৰুৱা ৰাস্তা, গাড়ী মটৰ নচলে। আৰু কি কৰে, যিদিনা মাৰে তাইক সিদিনাখনে ভিতৰৰ পৰা তলা বাহিৰৰ পৰা তলা লগাই থৈ দিয়ে তাইক। ওচৰ চুবুৰীয়াৰ সৈতে তাইক কথা পাতিবলৈ নিদিয়ে কাৰোৰে ঘৰলৈ যাবলৈ। আমি ভণ্টি বুলি ভাবি তাইৰ ঘৰলৈ গ'লেও শাহুৱেকে বেয়াকৈ গালি পাৰে। যৌতুক বিচাৰি বিচাৰি তাইক বহুত অত্যাচাৰ চলাইছিল। বাহিৰত ওলাব নেদে, ওচৰ চুবুৰীয়াৰ লগত কথা পাতিব নিদিয়ে, আৰু কোনো মানুহ সিহঁতৰ ঘৰত যাবও নিদিয়ে। এতিয়া আমিও যদি যাব খোজোঁ বাইদেউ হিচাপে, তাই কয় বাইদেউ আহক, আমি নাযাওঁ কিয়, শাহুৱাকে আমি গ'লে ইমান বেয়াকৈ গালি দি থাকে, সেইকাৰণে আমি নাযাওঁ যে তাই সুখত থাকক, আমি নাযাওঁ। সেই বুলি আমাৰ ঘৰৰ মানুহো নাযায়, তাইকো আহিব নিদিয়ে। তাৰপিছত ল'ৰাটো মাকে যি ক'ব সেইটোৱে মানি লয়। টকা পইচা মানে এনেকুৱা, তাইক এতিয়া কাপোৰ লাগিল, সেই এনেতো যৌতুকখিনি আমি তাইক গোটেইখিনি দিছোঁ, দিবলগীয়া নাই। তথাপিতো তাইক যদি কাপোৰখিনিও লাগিলে যদি খোজে কয় মাৰ ঘৰৰ পৰা আনি ল'বি, আমি কৈ দিম এতিয়াৰ পৰা কাপোৰ দিম নে এনেকৈ। ৰাজ্যত সংঘটিত হৈছে আন এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান হাজোৰ দিহিঙৰ ধৰণ পাম। এজন শাহজাহানে পত্নীৰ প্ৰেমত স্মৃতিসৌধ হিচাপে সাজিছিল তাজমহল, কিন্তু আন এজন আকৌ শাহজাহানে পত্নীৰ সৈতে সংঘটিত কৰিলে জঘন্য কাণ্ড। বিয়া হৈ অহা দিন ধৰি পত্নী ৰিজুমা খাতুনক চলাই আহিছিল অকথ্য নিৰ্যাতন। শাহজাহান আলীৰ পত্নী আছিল ৰিজুমা খাতুন। মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি স্বামী গৃহৰ লোকে লুৰ পাইপেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে ৰিজুমা খাতুনক। উল্লেখনীয় যে ৰিজুমৰ স্বামী তথা স্বামীৰ পৰিয়ালৰ লোকে দীৰ্ঘদিন ধৰি ৰিজুমৰ ওপৰত চলাই আহিছিল শাৰীৰিক তথা মানসিক অত্যাচাৰ। আনকি বিভিন্ন সময়ত ৰিজুমৰ স্বামীৰ পৰিয়ালে যৌতুক দাবী কৰি আহিছিল। এই অভিযোগ ৰিজুমা পৰিয়ালৰ। আনহাতে হত্যা কৰি স্বামী শাহজাহান আলীয়ে সাংবাদিকক জনোৱা মতে দুপৰীয়া ভাত নিদিয়াৰ বাবে খঙৰ ভমকত লাঠিৰে কোবাই হত্যা কৰে নিজ পত্নীক। মানে মই কাম কৰি আছিলোঁ, কাম কৰিব যাব ওলাইছিলোঁ। মানে মোক অলপ ভাতকেইটা দি মই যাওঁ, પછી মই অলপ কাম কৰি আছোঁ অলপ পিছত দি আছোঁ তাৰপিছত অলপ পিছত সুধিলোঁ, তাৰপিছত কৈছে নিজে বাৰী খাব নোৱাৰা নেকি, সেনেকৈ কৈছে। তাৰপিছত আৰু অলপ ৰখিলোঁ, ৰখাতে কৈছে কি কেঙত কাটি দি তাৰমানে বহুত মোক আহি পেলাই আগতে তাৰমানে মাৰিছিল মোক, আগতে মোক হাতৰ কাহিও মাৰিছে বহুত, তাৰমানে আৰু অত্যাচাৰ কৰিছে। কি নাম তোমাৰ? শাহজাহান আলী। কিহেৰে মাৰিলে তুমি? মৰৰেদি মাৰিছে। কিমান দিনৰ পৰা মাৰপিট চলি আছিল দুয়োজনৰ মাজত? সেইটো মোটামুটি মোৰ বিয়া যাবৰ দিন ধৰি কাজিয়া চলি আছে। কিহৰ কাৰণে কাজিয়া লাগে? এনে মানে আৰু সৰু সৰু কথা। তুমি পইচা দাবী কৰিছিলা মানে টকা পইচা খুজি আছিলা নেকি? নাই নাই এইবিলাক নাই। মেইন কাৰণ সেইটোৱে কি ভাত নিদিয়াৰ কাৰণে? ভাত নিদিয়াৰ কাৰণে কথা তাৰমানে সহ্য নকৰে। মই কিবা এটা কথা ক'লে নুশুনে, মাৰি দিলা। এই ঘটনাৰ পাছতেই ঘটনাস্থলীত হাজো থানাৰ আৰক্ষী উপস্থিত হৈ হত্যা কৰি স্বামী শাহজাহান আলীক আটক কৰি হাজো আৰক্ষী থানালৈ লৈ আনে। এই ঘটনাটো কি হৈছে মানে এতিয়া মই ইমান ভালদৰে জনা নাই, গুৱাহাটীত থাকোঁ, গুৱাহাটীৰ পৰা আহিছোঁ। আপুনি কি শুনিছে আজি? আজি শুনিছোঁ তাৰমানে সেই আমাৰ ঘৰৰ পৰা ফোন কৰিছে যে এনেকুৱা তাই বোলে তাইক বোলে মাৰিছে। আমাৰ সিহঁতৰ ঘৰৰ মানুহে আমাৰ ঘৰৰ মানুহক খবৰ দিয়া নাই। বেলেগ আমাৰ বাইদেউ আছে, এই সৰু ভণ্টিক য'ত বিয়া দিছোঁ তাৰে ওচৰতে আমাৰ বাইদেউৰ ঘৰ আছে। বাইদেউৰ ওচৰৰ মানুহৰ আগত কৈছে, মানুহজনে যাই পেলাই কৈছে আমাৰ বাইদেউ আৰু মোক ফোন মাৰি কৈছে যে এনেকুৱা তাইক বোলে মাৰিছে, আমি ফোন মাৰিছোঁ ৰিচিভ কৰা নাই, তুমি কৰাছোঁ এনেকৈ কৈছে। তাৰপিছত মই মোৰ সৰু ভণ্টিৰ নম্বৰত ফোন মাৰিলোঁ, মাৰাতে সিহঁতৰ কোনোবাই ৰিচিভ কৰি কি কৈছে না, মই ক'লোঁ কি খবৰটো যি শুনিছোঁ হয়নে? সিহঁতে কয় অঁ হয়। মই বোলে কেনেকৈ মৰিল? কৈ কি বোলে নাই আমি কোনো নাছিলোঁ, চব ফুৰিব গৈছোঁ, আহি চাওঁ তাই মৰি আছে, এনেকুৱাকৈ কয়। সিহঁতৰ কোনে বা এতিয়া ফোনটো ৰিচিভ কৰিল, ভাগিনীয়েক সম্ভৱ মাতটো দি তেনেকুৱা লাগিছে। এতিয়া শুনিছোঁ ল'ৰাটো মাৰিছে, তাৰ মাক দেউতাক, ওচৰতে বায়েক আছে, বায়েক ভিনীয়েক, ইহঁতে মাৰিছে লগ হৈ।
হাজোৰ পৰা ভৃগু দাসৰ ৰিপৰ্ট খবৰ.com।